নমস্কাৰ। আগতে মই এই পাৰ্চেণ্টেজৰ ওপৰত দুটা ভিডিঅ' দিয়া হৈছে। সেই দুইটা ভাগ চালে পাৰ্চেণ্টেজৰ সাধাৰণ কিছুমান কনচেপ্ট দিয়া হৈছে। এই সকলোবোৰ চাই ল'ব। এই ভিডিঅ'কেইটা চালে অলপ আপোনালোকে পাৰ্চেণ্টেজৰ ওপৰত জ্ঞান লাভ কৰিব পাৰিব। আৰু বৰ্তমান পাৰ্চেণ্টেজৰ মই বাকী যিখিনি সাধাৰণ কনচেপ্ট কিছুমান মই ক'ব বিচাৰিছোঁ এই ভিডিঅ'টোত। আপোনালোকে এইটো 3 নম্বৰ ভাগ হয় এই ভিডিঅ'টো। শতাংশ হ্ৰাস পাৰ্চেণ্টেজৰ ডিক্ৰিজ ফৰ্মুলা হৈছে পাৰ্চেণ্টেজৰ হ্ৰাস সমান হ্ৰাস হৰণ মূল সংখ্যা পূৰণ 100। উদাহৰণ হিচাপে 500ৰ পৰা যদি 400 হ'ল, তো ইয়াত কিমান পাৰ্চেণ্ট কম হ'ল এইটো সুধিছে। তো উত্তৰ দিয়া আছে 20% হ্ৰাস হ'ল। তো হ্ৰাসৰ পাৰ্চেণ্টেজ উলিয়াবৰ কাৰণে আপুনি যে 500ৰ পৰা 400 বিয়োগ কৰিলে 100 কম হৈ যাব। তো 100 হ'ব, 100 কম হৈছে, কিন্তু এই 100টো পাৰ্চেণ্টেজত সুধিছে কিমান পাৰ্চেণ্ট কম হ'ল। তাৰ কাৰণে আপুনি 500 যিটো মূল সংখ্যা আছিলে 500 ভাগৰ 100 লিখিব লাগিব। 100 যিহেতু কম হৈছে সেইকাৰণে 100 লিখিব লাগিব ওপৰত, তাৰপিছত পূৰণ কৰিব লাগিব 100ৰ লগত, তাৰপিছত কটাকটি কৰিলে আপুনি 20% পাই যাব। তো এনেকুৱা ধৰণে সাধাৰণভাৱে আপুনি এইখিনি বুজি ল'ব। পাৰ্চেণ্টেজৰ ইনক্ৰিজৰ শ্বৰ্টকাট: যদি কোনো সংখ্যা x% বৃদ্ধি হয়, ফৰ্মুলা নিউ ভেলু ইজুকেল অৰিজিনেল ভেলু ইনটু 100 প্লাছ x ডিভাইডেড 100। উদাহৰণ 500ৰ দাম 20% বৃদ্ধি হ'ল, তো নতুন দাম কিমান হ'ল এইটো সুধিছে। নতুন দাম যিহেতু 600 উত্তৰ লিখা আছে, তো এইটো কৰিবৰ কাৰণে আপুনি 500ৰ লগত পূৰণ কৰিব লাগিব। 20% যিহেতু বৃদ্ধি হ'ল, তো 100%, তো 100%ৰ লগত পাৰ্চেণ্টে মানে শতাংশ মানে 100, তো 100ৰ লগত আৰু 20% বৃদ্ধি হ'ল, তো 120% হ'ল, আৰু ডিভাইডেড 100 কৰিব লাগিব। 100 যিহেতু পাৰ্চেণ্ট চিনটো আছে, তো 100 আপুনি বহাব লাগিব। তাৰপিছত আপুনি কটাকটি কৰিব, কটাকটি কৰিলে আপুনি 600 পাই যাব। নেক্সট, পাৰ্চেণ্টেজৰ ডিক্ৰিজৰ শ্বৰ্টকাট: যদি কোনো সংখ্যা x% হ্ৰাস হয়, ফৰ্মুলা নিউ ভেলু ইজুকেল অৰিজিনেল ভেলু ইনটু 100 মাইনাছ x ডিভাইডেড 100। উদাহৰণ 800ৰ দাম 25% হ্ৰাস হ'ল, তেতিয়া আপুনি নতুন দাম কিমান হ'ব এইটো বিচাৰিছে। তো তেতিয়া আপুনি 800ৰ লগত পূৰণ কৰিব লাগিব। 25% যিহেতু হ্ৰাস হ'ল বুলি কৈছে, তো 100ৰ পৰা 25% হ্ৰাস হ'লে 75 থাকিব, তো 75টো ওপৰত দিব লাগিব। আৰু যিহেতু পাৰ্চেণ্ট চিহ্নটোৰ কাৰণে 100 আহিব, 100টো তলত বহাব লাগিব। তাৰপিছত আপুনি কটাকটি কৰিব, কটাকটি কৰি আপুনি 600 পাই যাব। এনেধৰণে আপুনি সাধাৰণ এই কনচেপ্টখিনি বুজি ল'ব। তেতিয়া পাৰ্চেণ্টেজৰ ওপৰত যিবোৰ প্ৰশ্ন আহিব এইবোৰ কৰিবৰ কাৰণে আপোনাৰ সহজ হ'ব। তো এনেকুৱা ধৰণে আপোনাৰ প্ৰশ্ন পাব। আৰু একেৰাহে যদি দুবাৰ পাৰ্চেণ্টেজ চেঞ্জ হয়, তেতিয়া কি কৰিব? ধৰা হওক প্ৰথমে 20% বৃদ্ধি হ'ল, তাৰপিছত 10% বৃদ্ধি হ'ল, তো নতুন মুঠ বৃদ্ধি কিমান হ'ল, এইটো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। তো ইয়াৰ ফৰ্মুলা হৈছে পাৰ্চেণ্টেজ চেঞ্জৰ কাৰণে a প্লাছ b প্লাছ ab ডিভাইডেড 100। তো a হৈছে 20 আৰু b হৈছে 10। তো আপুনি ইয়াত লিখিব লাগিব 20 যোগ 10 যোগ 20 পূৰণ 10 ডিভাইডেড 100। তাৰপিছত কটাকটি কৰক, কটাকটি কৰিলে আপুনি 32% পাই যাব। আপোনালোকে এনেই দেখাত লাগিব 20% বৃদ্ধি, তাৰপিছত 10% বৃদ্ধি, তো দেখাত লাগে 30% বৃদ্ধি, কিন্তু সেইটো নহয়। তো আপুনি এই ফৰ্মুলাটো বহাই এইখিনি আপুনি কৰিব, তেতিয়াহে আপুনি মুঠ যিটো বৃদ্ধি হয় এইটো পাব আপুনি। নেক্সট, আপোনাৰ একেধৰণে দুবাৰ যদি হ্ৰাস হয়, হ্ৰাস হ'লে আপুনি কেনেকৈ কৰিব? a প্লাছ b মাইনাছ ab ডিভাইডেড 100। উদাহৰণ প্ৰথমে 20% হ্ৰাস, তাৰপিছত 10% হ্ৰাস হ'ল, তেতিয়া আপুনি বহাব লাগিব 20 যোগ 10 মাইনাছ 20 পূৰণ 10 ডিভাইডেড 100। তাৰপিছত কটাকটি কৰিব, 28% পাই যাব। মুঠ হ্ৰাস হ'ব 28%। তো এনেকুৱা ধৰণৰ এইখিনি যিখিনি সাধাৰণ কনচেপ্ট পাৰ্চেণ্টেজৰ প্ৰশ্ন কৰিবৰ কাৰণে, এই কনচেপ্টখিনি আপুনি ভালদৰে বুজি ল'ব। 2-3 বাৰ এই ভিডিঅ'টো চাব, নিশ্চয় বুজি পাব। আৰু বুজি পালে তেতিয়া আপুনি পাৰ্চেণ্টেজৰ প্ৰশ্ন কৰি কৰিব পাৰিব। সাধাৰণ কনচেপ্ট এইখিনি আপুনি বুজি ল'ব।